Hello everyone and welcome back to my channel. পুনৰ নতুন ভিডিও আপোনালোকক স্বাগতম জনাইছো। তো গাইস টাইটেল কথা নালাগে আপোনালোকে গম পাই গৈছে এইটো ভিডিও কি হ'ব গৈ আছে। তো বহুত দিনৰ পৰা কৈ আছিলো মোৰ নতুন ৰুমটোৰ কথা নতুন ষ্টৰৰ কথা। তো গোটেইখিনি আজি এইটো ভিডিঅ'ত দেখাম ধুনীয়াকৈ। তো ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছো। এতিয়া ৰাতিপুৱা বাজি আছে আপোনাৰ 6:15 আৰু উঠিলো ফ্ৰেছ হলো কিবা এটা খাই উঠি এতিয়া যাওঁ জিমৰ পৰা আহি কিনে ধুনীয়াকৈ দেখাম আৰু দিনটোৰ ব্লগটো যে মজাকৈ বনাম। আগৰ নিচিনাকৈ আগতে যেনেকৈ বনোৱা আছিলোঁ ডেইলি ভ্লগ সদায় ভিডিঅ' দিয়া আছিলোঁ এতিয়াও এনেকৈ অলপ ট্ৰাই কৰিম যে ডেইলি ভিডিঅ' ট্ৰাই ডেইলি মানে কি ধৰক একদিন দিব চেষ্টা কৰিম মোৰো চিয়'ৰ বুলি লগৰ চেষ্টা কৰিম এইকেইটা খাই ল'ব লগ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া জিমত যোৱাৰ আগতে এক বটল পানী লৈ যাওঁ কাৰণ পানীটো বহুত বেছি ইম্পৰ্টেণ্ট। ওকে তো আজি যিহেতুকে আছে চেষ্টৰ ৱৰ্কআউট তো এটা কিবা ক্লিপ লৈ আপোনালোকক দেখাওঁ আৰু ৱৰ্কআউটখিনি কৰি আমি যাম ঘৰত আৰু ঘৰত গৈ কিনে বাকীখিনি আমি কথা মানে বাকীখিনি আপোনালোকক কণ্টিনিউ কৈ আছোঁ। ওকে আহি পালোঁ ঘৰ জিমৰ পৰা আহি পাই গা পা ধুলোঁ গা পা ধুই ধুনীয়াকৈ ইয়াত ধূপ চুপ দিলোঁ আৰু ৰুমটো কমপ্লিট হৈছে যদিও অলপমান কাম আপোনাৰ বাকী আছে অলপমান কাম মানে কেনেকুৱা ধৰক ইয়াত আনলাইন আহিব বাকী আছে ওপৰত টি চাৰ্টৰ কাৰণে হেঙাৰ আহিব এনেকৈ বাকী আছে মানে অৰ্ডাৰ দিয়া হৈছে অনলাইন কিন্তু টাইমত আহি নাপালে তো কথাটো হৈছে সেইটো তো বাকী এইবোৰ হেঙাৰবোৰ ইয়াতে আছে কোনোবা যদি আহে আৰাম কৰিব পাৰিব বহাৰ কাৰণে এনেকৈ ধুনীয়াকৈ কাপোৰবোৰ আগতে মই তেনেকৈ ৰাখা আছিলোঁ তাৰ মানে এনেকৈ ট্ৰলি বহুতটা আছে ৰুমৰ ভিতৰত তো এটা আনি আছোঁ গোটেইকেইটা আনা নাই বাৰু এতিয়া আনিছোঁ এইখন ইয়াতে লৈ আহিছোঁ টেবুলখন এইটো আৰু ৰুমটো বৰ্তমান দেখা এনেকুৱা হৈ আছে চিম্পুল লুকছটো একদম চিম্পুলে ৰাখিম ৰুমৰ কাৰণ লুকছটো ইমান হেভি কৰি কি লাভ আৰু এতিয়া মানে কি কৰিবা যদি অফলাইনো যদি ল'ব খোজে বাকীটো অনলাইনটো চলি থাকিব যদি কোনোবা অফলাইন আহি কিনে নিজে চাই কিনে ল'ব খোজে তেওঁলোকে আহিব পাৰিব এই ৰুমটো বনোৱা আৰু কিছুমান কাৰণ আছে কাৰণবোৰ মই আপোনালোকক কৈছোঁ কিন্তু এতিয়া মই আকৌ যাব লাগিব পাঠশালা তাইৰ লগত মেডিকেল যাব লাগিব অলপ আছে কি চব কৈছোঁ প্ৰথমতে যাওঁ আহি কিনে বাকীখিনি ধুনীয়াকৈ আৰু মই বুজাই আছোঁ আৰু গাইজ এইফালে তাইও ৰেডি হৈ গ'ল মানে ডক্টৰ তাতেহে যাম কিন্তু আৰু কি ক'ব ছোৱালীবোৰে ডক্টৰ তাতে যোৱাৰ আগতে বাপ পাৰে বাপ এই চেন টেন মাৰি নৰ্মেল পুটুককৈ গুচি গ'লেই হ'ল যাব লাগে দেখাব লাগে গুচি আহিব লাগে কিন্তু সোনকালে যাই আহোঁ বোলো আহি কিনে বাকীখিনি ৰুমৰ মানে কাহিনীখিনি কৈ আছোঁ মানে কি আৰু আছে মানে গোটেইখিনি ক'ম আহি পেলাই ডক্টৰৰ ওচৰত এনেকৈ বাহিৰত ৰখি আছোঁ আৰু এতিয়া আমাৰ নাম্বাৰটো আহিছে তো গাইজ ভিতৰত যাওঁ দেখাই কিনে বাকী ঘৰত লগ পাই আছোঁ আহি পেলাই পাঠশালাৰ পৰা কেমেৰাটো ধৰি আছে তাই বৰ্তমান আছোঁ মই মোৰ নতুন ৰুমটোত আৰু ৰুমত কৈছোঁ ইমান কাম বহুতখিনি আছে আৰু লগতে ষ্ট'ৰখনটো মই মোৰ ওপৰত লৈ আহিলোঁ আৰু তাৰ লগতে ইয়াত বেলেগ কাম মানে এতিয়া ধৰক ইনষ্টাগ্ৰাম যাব লাগে মোক ফ'ল' কৰে আপোনালোকে গম পায় যে সৰুকৈ ট্ৰেভেল এজেঞ্চি আছে মোৰ লগতো দুইটাৰে তাৰমানে ধৰক কাৰ ৰেণ্টেল বা আপোনাৰ পেকেজ অৰুণাচল হওক মেঘালয় হওক বা দাৰ্জিলিং যাওক তো তাৰ পেকেজবোৰ আমি এৰেঞ্জ কৰি দিওঁ কাৰোবাৰ যদি লাগে তো সেইবোৰ একেলগে ধৰক ইয়াতে গোটেইখিনি হৈ যাব আৰু লগতে বহুতে আৰু সুধি থাকে যে নেহালদা কি কাম কৰা তো মই ইয়াতে স্ক্ৰীণত দি দিছোঁ আপোনালোকে চাব পাৰে আমাৰ ধৰক কনষ্ট্ৰাকশ্যনৰ কাম আছে ফল চিলিং হওক বা আপোনালোকে যদি মডুলাৰ কিটচেন হওক বা ইণ্টেৰিয়ৰ যিকোনো কাম আপোনালোকে যদি কৰিব খোজে তো আমাক কণ্টেক্ট কৰিব পাৰে বহুত ভাল ৰেটত বহুত মজা কাম কৰি দিম কনষ্ট্ৰাকশ্যন ফল চিলিং ইণ্টেৰিয়ৰ যিকোনো কাম লাগে আমাক কণ্টেক্ট কৰিলে আমি গোটেইখিনি আপোনালোক ধুনীয়াকৈ ভাল ৰেটত কৰি দিম তো স্ক্ৰীণত নাম্বাৰ আহি আছে মোৰে নাম্বাৰ হয় কিন্তু গাইজ যদিহে মানে আপোনালোকে যদি ইণ্টাৰেষ্ট এটা কৰিব খোজে তেতিয়াহে নাম্বাৰটোত ফোন কৰিব তো কথাটো হৈছে সেইটোতো গোটেইখিনি কাম ইয়াতে দিয়া হৈ যাব ধৰক মোৰ যোনটো তলত ৰুম আছে সেইটো বেডৰুম তো তাতে ধৰক আপোনাৰ কাপোৰো ৰাখিম বাকী কামবোৰ তাতে বহি কৰিম তো গোটেইখিনি কাম তেনেকৈ নহয় তো এতিয়া এইটো ৰুমত ধৰক গোটেইখিনি হৈ যাব প্লাছ ইয়াত ধৰক কোনো নাহে ময়ে থাকিম বা লগৰ কেতিয়াবা আহিল বা ধৰক যোনে মানে কাপোৰ চাব তেওঁলোকে নিব পাৰিব আহি কিনে তো বস্তুবোৰ আছে তেনেকুৱা তো সেইটো এটা মানে মেইন এইম এই ৰুমটো বনোৱাৰ আৰু গাইছে ভিডিঅ'টোৰ মাজে আপোনালোকক এটা স্মাৰ্ট ৱাটছৰ কথা ক'ব যাম যোনটো স্মাৰ্ট ৱাটছ মই আজি প্ৰায় ধৰক 1 মাহৰ পৰা ইউজ কৰি আছোঁ বহুত মজা স্মাৰ্ট ৱাটছ হয় যোনটো স্মাৰ্ট ৱাটছ মই লৈছিলোঁ স্মাৰ্ট গোটৰ পৰা আপোনালোকে ইনষ্টাগ্ৰাম পেজতো পাই যাব বা তেওঁলোকৰ যদি লিংকটো যে তাতেও পাই যাব আৰু গাইজ ইয়াতে কেইটামান স্পেচিয়েল ফিচাৰ আছে যোনবোৰ আপোনালোকে ইয়াত পাব 100+ ফিটনেছ মোডছ বিল্ট ইন এলেক্সা
ব্লুটুথ কলিং যদি আপোনালোকে কৰে তেতিয়াহ'লে 5 to 7 days বেটাৰী লাইফ আৰু যদি নৰ্মেল আপোনালোকে ব্লুটুথ কলিং নকৰাকৈ ইউজ কৰে তেতিয়াহ'লে আপোনালোকে 12 দিনলৈকে বেটাৰী লাইফ থাকিব এডভান্স নইজ কেঞ্চেলেশ্যন আৰু লগতে 5 মিটাৰ তললৈকে আপোনালোকে পানীত আধা ঘণ্টা ৰাখিব পাৰে বাকীটো আপোনালোকে স্প্লেছ প্ৰুফ বা জিমত গ'লে আপোনালোকে যদি ঘামি জামি একো টেনশ্যন নাই ঘৰত গ'লে আপোনালোকে চলাই আছে বাইক ভিজি আছে একো টেনশ্যন নাই বাকীটো পানীৰ তলত ডুবাই 5 মিটাৰলৈকে আধা ঘণ্টা ৰাখিব পাৰিব ধুনীয়াকৈ একো টেনশ্যন নোহোৱাকৈ তো মজা হয় মই একমাহৰ পৰা ইউজ কৰি আছোঁ তো সেইকাৰণে আপোনালোকে কৰোঁ আপোনালোকে যদি ল'ব খোজে তেতিয়াহ'লে স্মাৰ্ট গোটৰ ৱেবছাইটত যাব আৰু গাইজ ক'তো বহুত বেছি ষ্টাইলিছ আপোনালোকে গোটেইখিনি ফিচাৰ ছেট পাই যাব চাওক ইয়াতে কুলিঙৰ গোটেইখিনি অপশ্যন আছে এইটো দিব নেক্সট আপোনালোকে যদি থিমটো যদি চেঞ্জ কৰিব খোজে এনেকৈ ধৰি থাকক এনেকৈ কিবা কিবি দুনিয়াৰ এনেকৈ বহুতটা অপশ্যন পাই যাব থিম তাৰপিছত বাকীখিনি অপশ্যন আপোনালোকে চাইডত এনেকৈ আহক এক্টিভিটিখিনি গোটেইখিনি পাই যাব অক্সিজেন লেভেল হাৰ্ট ৰেট গোটেইখিনি আপোনালোকে ষ্ট্ৰেছ লেভেল গোটেইখিনি পাই যাব আৰু এতিয়া বাৰু মোৰতো কানেক্ট নাই ফোনৰ লগততো সেইকাৰণে এনেকৈ আহিছে কানেক্ট উইথ দ্য এপ যদি আপোনালোকে গানো যদি শুনিব খোজে চব ইয়াতে আপোনালোকে আহিব বা আপোনালোকে ইয়াত কণ্ট্ৰল কৰিব খোজে কণ্ট্ৰল কৰিব পাৰিব লগতে আপোনালোকে বিল্ট ইন এলেক্সা এইটো চাওক ইয়াতে আছে সেইটো মই এক্টিভেট কৰা নাই এতিয়ালৈকে তো আপোনালোকক যদি লাগে তো ল'ব পাৰে ভাল দামত মানে ভাল বস্তু পাই আছে আপোনালোকে তো সেইকাৰণে কৈ দিওঁ আপোনালোক আৰু বাকীটো ৰুমটোতো মই দেখাইছোঁ ৰুমটো একবাৰ হ'লেও দেখাই দিওঁ ধুনীয়াকৈ এই ৱেৰিংখিনি ধৰ নৰ্মেল এনেকৈ তাত দি দিছোঁ বাকী সেইটো কেপিং নেকি সেইবোৰ লগোৱা নাই এতিয়া লগোৱা নাই মানে কিছুমান কাৰণ আছে লগোৱা নাই সেইকাৰণে পিছত লগাম এতিয়া আৰু নৰ্মেল এনেকৈ থৈ দিছোঁ আৰু কালাৰ নকৰোঁ এই বগা হৈ থাকিলে ভাল পোহৰো ধুনীয়া হয় উল্টা বোলা কালাৰ লগাই যে লাইটৰ লগত একদম নিমিলে বগা হৈ থাকিলে এই নৰ্মেল লাইট লগালে বহুত পোহৰ হৈ যায় ইয়াতে ষ্টকবোৰ থাকিব কাপোৰৰ ইয়াতেও ষ্টকবোৰ থাকিব ইয়াতে আহিব জাগা সেইটো দেখাইছোৱে আৰু তাই মানে কিবা বাহিৰত চাই আছিল বাহিৰত কি চাব আৰু পথাৰ চাই আছে তাৰ বাহিৰে কি চাব তো এইফালে আপোনাৰ এইখিনি পুৰা একদম কাপোৰৰ কাৰণে এইখিনিও আপোনাৰ পিছত বনাম বাৰু টেবুলটো কম্পিউটাৰ টেবুলটো ইয়াতে থাকিব বাকী এইফালে মন্দিৰটো আৰু এইখিনিও কাপোৰৰ কাৰণেই হ'ব সঁচা ক'ব গ'লে বাকী ইয়াত কোনোবা আহিলে ধৰক বহিবৰ কাৰণে জাগা লাগিল তো চব ফালৰ পৰা এনেকৈ থৈ দিছোঁ আৰু কি কোৱা কৃষ্ণা তোমাৰ সৰি মোৰ ৰুমটো কেনেকুৱা লাগিছে তোমাৰ তাৰ মানে তোমাৰ ৰুম নহয় আমাৰ ৰুমটো কেনেকুৱা শিকিব তেতিয়াও এনচাৰ দিম মোৰ ৰুমটো কেনেকুৱা লাগিছে তোমাৰ ওকে ওকে লাগছে আমাৰ ৰুমটো কেনেকুৱা লাগিছে ভাল লাগছে এই টিভি আপি এইকেইটা এতিয়া বৰফ তললৈকে যাওঁ বাকী অ'কে তো এইখিনি আছিল এইটো ভিডিঅ'ত মানে ৰুমটো কিয় বনালোঁ কিহৰ কাৰণে গোটেইখিনি আপোনালোকক ধুনীয়াকৈ কৰিলোঁ আৰু এটা কথা খালি ক'ব পাহৰি থাকিলোঁ যে হোলচেলো এভেইলেবল থাকিব এতিয়াৰ পৰা কাপোৰৰ কাৰণে ৰিটেইলটো আগৰ পৰাই আছে এতিয়া হোলচেল থাকিব কাৰণ যদি লাগে হোলচেলত কণ্টেক্ট কৰিব পাৰে মোক ইনষ্টাগ্ৰামত বা মোৰ যোনখন জেকেট বুলি পেজ আছে ইনষ্টাগ্ৰামত মানে কাপোৰৰ তাতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে মেছেজ দি কিনে তো ধুনীয়া গোটেইখিনি বুজাই দিম ৰেট চেট গোটেইখিনি কৈ দিম তো এইটো ভিডিঅ'ত এইখিনিয়ে আছিল মানে গোটেই ডিটেইলছ ৰুমটোৰ ওপৰত কেনেকুৱা কি তো এইটো ভিডিঅ'ৰ বহুত বেছি লাম্বা নকৰোঁ খতম কৰিম ইয়াতে যদি এইটো ভিডিঅ' আৰু কিবা এটা ভাল হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি গোটেইখিনি কৰিব আৰু যদি ডেইলি ব্লগ লাগে কমেণ্ট কৰি নিশ্চয় জনাব সদায় ভিডিঅ'ত ডেইলি ব্লগ নে লাইফষ্টাইল ব্লগ সদায় বনাব চেষ্টা কৰিম বাৰু যিয়ে নহওক সকলোকে লগ পাম নেক্সট ব্লগত টিল দেন টাটা বাই বাই